নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছএমইজ স্কুল নামৰ এই চেনেলটিলৈ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ এখন প্ৰাইভেট ইউনিভাৰ্চিটিৰ ডিটেইলছ। যদিহে তোমালোকে ৰিচেণ্টলি 12 পাছ কৰিছা, HS দিছা, অথবা তোমালোকে লাষ্ট ছেমিষ্টাৰত পঢ়ি আছা ডিগ্ৰী আৰু ভাবি আছা ক'ত এডমিশ্যন লোৱা উচিত হ'ব নেক্সট, বা এইবাৰ যিহেতু বহুত পাৰ্চেণ্টেজ দি দিছে, চ' কম্পিটিশ্যনো হ'ব, গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিবিলাকত ছিট পোৱাটো অকণমান টান হ'ব। চ' যদিহে তোমালোকে ভাবিছা যে প্ৰাইভেট ইনষ্টিটিউট এখনত পঢ়িম, তেনেহ'লে মই তাৰ কাৰণে এখন ইউনিভাৰ্চিটিৰ ডিটেইলছ লৈ আহিছোঁ। আৰু ইউনিভাৰ্চিটিখনৰ নাম হৈছে ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া। যদিও মেঘালয়া ষ্টেটত পৰে, তথাপিও আমাৰ গুৱাহাটীৰ পৰা 9 মাইলত, খানাপাৰাৰ পৰা অকণমান দূৰত, চ' একেবাৰে ওচৰতে। আৰু প্ৰথমে এই ডিটেইলছবিলাক কোৱাৰ আগতে মই প্ৰথমে তোমালোকক ইউনিভাৰ্চিটিখনৰ কেম্পাছৰ কিছুমান ফটো দেখাব বিচাৰিছোঁ। তাৰপিছত আমি গোটেই ডিটেইলছখিনি আলোচনা কৰিম। ইয়াতে যিখন লাষ্ট ফটো তোমালোকে দেখিলা, এইখন হৈছে NEGCৰ সময়ৰ। মানে এই ইউনিভাৰ্চিটিত প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহত এটা প্ৰগ্ৰাম হয় NEGC বুলি, আৰু তাত গ্ৰেজুৱেশ্যন কৰি থকা সকলো ষ্টুডেণ্টছবিলাকৰ কাৰণে কম্পিটিশ্যন হয়। অসমৰ লগতে নৰ্থ ইষ্টৰ বিভিন্ন কলেজৰ ষ্টুডেণ্টসকলে ইয়াত কম্পিটিশ্যনবিলাকত মানে পাৰ্টিচিপেট কৰে, ইণ্টাৰ কলেজ কম্পিটিশ্যনত, আৰু ভাল লাগে, বহুত এনজয় হয়। 3 দিনীয়া কাৰ্যসূচীৰে বহু মানে ধুনীয়া কাৰ্যসূচী হয়। আৰু যদিহে তোমালোকে এই অনুষ্ঠানত, এই প্ৰগ্ৰামত কেতিয়াবা জইন হৈছা বা দেখা পাইছা, তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আৰু এইটো যিটো দেখিছা, এইটো হৈছে অডিটৰিয়াম, নৰ্থ ইষ্টৰ ভিতৰতে মানে সকলোতকৈ ডাঙৰ অডিটৰিয়াম। আৰু প্ৰাগ চিনে এৱাৰ্ড, এইবাৰৰ যিটো প্ৰাগ চিনে এৱাৰ্ড হৈ গ'ল, সেইটো ইয়াতেই অনুষ্ঠিত হৈছিল। ঠিক আছে, চ' এতিয়া আহিছোঁ আমি ডিটেইলছৰ বিষয়ে। তো ইয়াত গোটেইবিলাক ডিপাৰ্টমেণ্ট আছে, ছায়েন্স, আৰ্টছ, কমাৰ্চ, সকলোবিলাক ডিপাৰ্টমেণ্ট আছে। আৰু তোমালোকে যদি BSc, BA বা BCom এনেকুৱা কিবা পঢ়িম বুলি ভাবি আছা, ইয়াত তোমালোকে এডমিশ্যনৰ মানে ডিটেইলছবিলাক চাব পাৰা। মই এতিয়া আলোচনা কৰি দিছোঁ থুলমূলকৈ কি ইয়াত ছাবজেক্ট এভেইলেবল আছে। আৰু ডিপাৰ্টমেণ্টটো গোটেইবিলাক আছে, কেমেষ্ট্ৰি, আৰ্টছ, ছায়েন্স, ফিজিক্স, মেথছ, এপ্লাইড বায়'লজি, বটানী, জুলজি, social work, sociology, rural development, English, library and information science, political science, ফিজিঅ'থেৰাপি, ল' এক্সেট্ৰা, এইবিলাক ডিপাৰ্টমেণ্ট আছে। আৰু তোমালোকে যদি এতিয়া BScৰ কাৰণে বা BAৰ কাৰণে, বেচেলৰ ডিগ্ৰীৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছা, তেনেহ'লে মই বেচেলৰ ডিগ্ৰীত কি ছাবজেক্ট ইয়াত এভেইলেবল আছে সেইটো কৈ দিছোঁ। ইয়াত ফাৰ্মাচীৰ বেচেলৰ ডিগ্ৰীটো আছে, বি ফাৰ্মা বুলি যাক কোৱা হয়। বি ফাৰ্ম যদি তোমালোকে কৰিম বুলি ভাবি আছা প্ৰাইভেট ইনষ্টিটিউটত, তেনেহ'লে তোমালোকে ইয়াত কৰিব পাৰা। আৰু BSc কৰিব খুজিলে কেমেষ্ট্ৰি, ফিজিক্স, বায়'টেকন'লজি, মাইক্ৰ'বায়'লজি, ফুড ছায়েন্স এণ্ড টেকন'লজি, বটানী, জুলজি, এইবিলাক আছে ছায়েন্সৰ যদি তোমালোকে এডমিশ্যন ল'ব বিচাৰা। আৰু বহুতে মানে জেনেৰেল বায়'লজি ছাবজেক্ট নপঢ়ি, জুলজি, বটানী নপঢ়ি এপ্লাইড বায়'লজি কোৰ্চ পঢ়িব বিচাৰে, যেনে মাইক্ৰ'বায়'লজি, বায়'টেকন'লজি বা ফুড ছায়েন্স। সকলোবিলাক ইউনিভাৰ্চিটিতে বেচেলৰ লেভেলত এইকেইটা ছাবজেক্ট নাথাকে, এভেইলেবল নহয় বিভিন্ন ইউনিভাৰ্চিটিত। চ' তোমালোকে ইচ্ছা কৰিলে ইয়াতে পঢ়িব পাৰা। আৰু তাৰপিছত আমি তোমালোকৰ যদি BCom কৰিব মন আছে, তেনেহ'লে BComৰো অনাৰ্ছৰ বিভিন্ন ছাবজেক্ট ইয়াত এভেইলেবল আছে। তাৰ উপৰিও তোমালোকে যদি BBA, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন কৰিব মন আছে, তেনেহ'লে ইয়াত তোমালোকে যোগাযোগ কৰিব পাৰা। BCA, বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। তাৰপিছত যদিহে তোমালোকৰ BA কৰিব মন আছে, ছ'চিয়লজি বা চাইক'লজি, ইংলিছ, পলিটিকেল ছায়েন্স,
এইবিলাক সাবজেক্টত তেতিয়াও ইয়াত এভেইলেবল আছে আৰু ইয়াৰ উপৰিও ইয়াত বেচেলৰ অফ সোশ্যাল ওয়ার্ক BSW সাবজেক্টটো এভেইলেবল আছে এইটো সাবজেক্টও বহু কম সংখ্যক ইউনিভাৰ্সিটিতে এভেইলেবল থাকে মানে বেচেলৰ লেভেলত থাকে MSW টো পোৱা যায় কিন্তু BSW টো বহুত কলেজত বহুত ইউনিভাৰ্সিটিত নাথাকে এভেইলেবল সো তোমালোকৰ যদি মন আছে সোশ্যাল ওয়ার্ক পঢ়িবলৈ তেনেহলে ইয়াত তোমালোকে যোগাযোগ কৰিব পাৰা ইয়াৰ উপৰিও BA ইন এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্স এইটো এটা ইউনিক এটা সাবজেক্ট ইয়াত ইনক্লুড কৰা হৈছে তোমালোকৰ যদি APSC UPSC এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে পঢ়িব মন আছে বা ফিউচাৰত তোমালোকে এতিয়াৰ পৰা ভাবিছা যে এনেকুৱা এক্সাম বিলাকত এপিয়াৰ কৰিবা তেনেহলে তোমালোকে BA ইন এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্স এই সাবজেক্টটোত তোমালোকে অনাৰ্স ল'ব পাৰা কাৰণ ইয়াতে 3 বছৰীয়া গোটেই মানে বেচেলৰ কোৰ্সটোত এই এক্সাম বিলাক দিব পাৰাকে আৰু এক্সাম ওৰিয়েন্টেড ভাবে মানে শিক্ষাটো দিয়া হয় তাৰপিছত বেচেলৰ অফ ফিজিঅথেৰাপি যদি তোমালোকে ফিজিঅথেৰাপিত বেচেলৰ ডিগ্ৰী কৰিম বুলি ভাবি আছে তেতিয়াও ইয়াত এটো সাবজেক্টটো এভেইলেবল আছে ইয়াৰ উপৰিও LLB BA LLB তথা LLB দুয়োটা ইয়াত আছে তোমালোকৰ যদি ডিগ্ৰী কমপ্লিট হৈছে আৰু এতিয়া তোমালোকে LLB কৰিম বুলি ভাবি আছে তেতিয়াও তোমালোকে 3 ইয়াৰ্স LLB টো ইয়াত কৰিব পাৰিবা আৰু যেটো BA LLB ইন্টিগ্ৰেটেড LLB 5 ইয়াৰ্সৰ হেইটো ইয়াত আছে তো হেইটো তোমালোকে কৰিব পাৰিবা তাৰ পিছত যদি হে তোমাৰ জেনাৰেল মানে যিবিলাক সাবজেক্ট আছে PCMB বা এনেকুৱা ধৰণৰ সায়েন্সৰ এনেকুৱা ধৰণৰ সাবজেক্ট বিলাকত যদি মেজৰ ল'ব মন নাই অনাৰ্স ল'ব মন নাই তেনেহলে তোমালোকে এপ্লাইড কিছুমান কোৰ্স আছে এপ্লাইড সায়েন্সৰ তো হেইবিলাক কোৰ্সটো তোমালোকে এনৰোল কৰিব পাৰা যেনে BSc Immunology and Serology BSc in Hematology and Biochemistry BSc Organic Farming and Management BSc Green Technology and Management BSc in Herbal Science আৰু তাৰপিছত Bachelor of Medical Laboratory Technician তোমালোকে যদি BMLT কৰিম বুলি ভাবি আছা ল্যাবৰেটৰী টেকনিশিয়ানৰ বিষয়টো তোমালোকে জানা সাগে জইয়ে তোমালোকে ভাবি আছা BMLT পঢ়াৰ কথা তাৰ কাৰণে তোমালোকে ইয়াত এনৰোল কৰিব পাৰা BMLT ৰ উপৰিও ইয়াতে ডিপ্লোমা ইন মেডিকেল ল্যাবৰেটৰী টেকনলজি এভেইলেবল আছে তাৰ বিষয়ে আমি কথা পাতিম কিন্তু প্ৰথমে আমি মাষ্টাৰ্ছৰ কি এভেইলেবল আছে হেতু চাই লৈছো যদি হে তোমালোকে লাষ্ট সেমিষ্টাৰত মানে ডিগ্ৰী লাষ্ট সেমিষ্টাৰত পঢ়ি আছা আৰু ভাবি আছা যে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে তোমালোকে কোট এডমিশন লবা বা কি পঢ়িলে উচিত হ'ব সো তাৰ কাৰণে ইয়াত তোমালোকে কোৰ্স বিলাক চাই লব পাৰা কেমিষ্ট্ৰি ফিজিক্স জিওগ্ৰাফি এনভাইৰনমেন্টাল সায়েন্স ম্যাথমেটিক্স বায়োটেকনলজি মাইক্ৰোবায়োলজি botany zoology economics ইত্যাদি মানে অনার্স সাবজেক্টস আছে अवेलेबल তাৰ উপৰিও কমাৰ্চৰ MCom কৰিব পাৰা ইয়াত তাৰ উপৰিও MBA যদি তোমালোকৰ কৰিব মন আছে প্ৰাইভেট ইনষ্টিটিউটত তেনেহলে MBA ৰ কাৰণেও এখন ভাল ইউনিভাৰ্সিটি ইয়াৰ উপৰি তোমালোকে মাষ্টাৰ অফ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন কৰিব মন আছে যদি হেতু তোমালোকে ইয়াত কৰিব পাৰা কিছুমান সাবজেক্ট মানে বিভিন্ন ইউনিভাৰ্সিটিত পোৱা না যায় যেনে হস্পিটেল এডমিনিষ্ট্ৰেশ্যন এইটো ইয়াত अवेलेबल আছে তোমালোকৰ যদি মন আছে এইটো কৰিব পাৰা নহলে MCA মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন তাৰপিছত MSc ইন ইলেক্ট্ৰনিক্স MA Sociology, MA Education, MA Rural Development তোমালোকৰ যদি rural development পঢ়িব বিচাৰিছে তেতিয়াও ইয়াত अवेलेबल আছে English Political Science, Library Science, Masters of Library Science, MSW, Master of Social Work, LLM Law যেটো মাস্টার্স থাকে হেতু अवेलेबल আছে ইয়াৰ উপৰি MA in Khasi, MA in Assamese, MA in Hindi এইবিলাক সাবজেক্ট ইয়াত अवेलेबल আছে যদি হে তোমালোকৰ ইয়াৰ যিকোনো এটা সাবজেক্ট পঢ়িব মন আছে ইয়াত মাষ্টাৰ কৰিব মন আছে তেনেহলে তোমালোকে ইয়াত যোগাযোগ কৰিব পাৰা আৰু যদি হে PhD ৰ কাৰণে তোমালোকে প্ৰাইভেট ইনষ্টিটিউটত PhD কৰাৰ কাৰণে যদি ভাবি আছা তেনেহলেও PhD ৰ কাৰণেও ইয়াত ভিন্ন মানে সুবিধা আছে সকলো বিলাক ডিপাৰ্টমেন্টৰে কম বেছি পৰিমাণে সিট अवेलेबल আছে তোমালোকে সকলো ডিপাৰ্টমেন্টত সমানে নাই কিছুমান ডিপাৰ্টমেন্টত বেছি আছে কিছুমানত কম আছে তোমালোকে ইয়াত চাই লব পাৰিবা ইয়াত সিটৰ সংখ্যা দিয়া আছে কিমান জন মানে এডমিশন লোৱা হয় PhD ৰ ক্ষেত্ৰত কেমিষ্ট্ৰি 12 জন environmental science or 1 জন geography 3 জন physics or 10 জন mathematics or 5 জন botany 14 জন biotechnology 10 জন food science and technology 4 জন zoology
14জন, বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ 2জন, কমাৰ্চৰ 3জন, কম্পিউটাৰ ছায়েন্স এণ্ড ইলেক্ট্ৰনিক্সৰ 1জন, পলিটিকেল ছায়েন্সৰ 3জন আৰু ছ'চিয়লজি, ৰুৰেল ডেভেলপমেণ্ট, ইংলিছ এডুকেশ্যন এইবিলাকৰ 2খন চিট আৰু ছ'চিয়েল ৱৰ্কৰ 3খন চিট থাকে। ঠিক আছে, তোমালোকৰ যদি মন আছে মানে PhDৰ কাৰণে যদি চাই আছা তেতিয়াও তোমালোকে ইয়াত যোগাযোগ কৰিব পাৰা। আৰু ইয়াৰ উপৰিও ইয়াত ডিপ্ল'মা কোৰ্চো বিভিন্ন এভেইলেবল আছে। তাৰ ভিতৰত ডিপ্ল'মা ইন ফাৰ্মাচী, যাক D.Pharm বুলি কোৱা হয়, D.Pharm কৰিবলৈও তোমালোকে ইয়াত যোগাযোগ কৰিব পাৰা। তাৰ উপৰি ডিপ্ল'মা ইন স্কিল ডেভেলপমেণ্ট আৰু ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান ইয়াত উপলব্ধ। তোমালোকে যদি ভাবি আছা ডিপ্ল'মা কৰিম বুলি D.Pharm বা DMLT, তেনেহ'লে ইয়াত যোগাযোগ কৰিব পাৰা। আৰু এই যিটো DMLT, ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিক্স, এইটো নতুনকৈ ইনক্লুড হৈছে, এইবাৰ ফাৰ্ষ্ট বেটছ হ'ব। চ' তোমালোকৰ যদি মন আছে পঢ়িব পাৰা। তাৰপিছত ইয়াত বিভিন্ন ভেলু এডেড কোৰ্চ অফাৰ কৰা হয়। যদিহে তোমালোকৰ সেই কোৰ্চবিলাকৰ বিষয়ে জানিব মন আছে তেনেহ'লে তোমালোকে এই ভিডিঅ'টো পজ কৰি তোমালোকে চাই ল'ব পাৰিবা, কাৰণ বহুত ইয়াত ভেলু এডেড কোৰ্চেছ আছে। আৰু গোটেইবিলাক যদি মই নামবিলাক পঢ়ি দিব যাওঁ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। চ' তোমালোকে ভিডিঅ'টো পজ কৰি চাই ল'বা কি কি ইয়াত এভেইলেবল আছে। ঠিক আছে, সকলোবিলাক ষ্ট্ৰীমৰে, সকলোবিলাক হিউমেনিটিজ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, সকলোবিলাক ষ্ট্ৰীমৰে বিভিন্ন ভেলু এডেড কোৰ্চেছ ইয়াত এভেইলেবল আছে। চ' তোমালোকে এইটো চাই ল'বা। এতিয়া আহিছোঁ এলিজিবিলিটিৰ কথা বা কেনেকৈ এডমিশ্যন প্ৰচেছবিলাকৰ কথা। UG কোৰ্চেছৰ কাৰণে, আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চবিলাকৰ কাৰণে পৰীক্ষা দিব নালাগে, মেৰিট বেচিছ হয়। কিন্তু কেইটামান কোৰ্চৰ কাৰণে বিভিন্ন এণ্ট্ৰেঞ্চ এক্সাম হয়, সেইবিলাক কিন্তু দিব লাগিব। যেনে B.Pharমৰ এডমিশ্যনৰ কাৰণে USCMয়ে নিজাকৈ এটা টেষ্ট কণ্ডাক্ট কৰে, সেইটো তোমালোকে এপিয়াৰ কৰিব লাগিব। তাৰপিছত ফিজিঅ'থেৰাপিৰ কাৰণেও এটা এক্সাম হয়। ইয়াৰ উপৰি B.Ed, LLB আৰু BA LLB এইবিলাকৰ কাৰণেও বিভিন্ন পৰীক্ষা অনুষ্ঠিত হয়, এণ্ট্ৰেঞ্চ পৰীক্ষা। আৰু এণ্ট্ৰেঞ্চ পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ এডমিশ্যনবিলাক হয়। কিন্তু বাকী যিবিলাক প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামবিলাক মেৰিট বেছ হয়। ঠিক আছে, তোমালোকৰ যদি B.Pharm বা BPT এনেকুৱা ধৰণৰ কিবা ছাবজেক্ট বা LLB, B.Ed এইবিলাক পঢ়িব মন আছে তেনেহ'লে তোমালোকে ইয়াৰ এণ্ট্ৰেঞ্চবিলাকৰ খবৰ ল'বা যে কেতিয়া হ'ব। আৰু PG কোৰ্চেছৰ কাৰণে, পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামবিলাকৰ কাৰণে বেছিভাগ মেৰিট বেচিছে হয় মষ্টলি। বাট তোমালোকৰ যদি MBA কৰিব মন আছে, MBAৰ কাৰণে এটা USCMৰ নিজাকৈ USCM CAT বুলি এক্সাম হয়, এণ্ট্ৰেঞ্চ এক্সাম হয়, সেইটো তোমালোকে পাছ কৰিব লাগিব। সেইটো ৰেংকিং হিচাপত এডমিশ্যনটো হ'ব। আৰু যদিহে তোমালোকৰ CAT, MET বা XMET এইবিলাকৰ স্ক'ৰ্ছ আছে, ভেলিড স্ক'ৰ আছে, তেনেহ'লে এক্সামটো মানে নিদিলেও হ'ব। USCMৰ যিটো এক্সাম, তো সেই ভেলিড মাৰ্কছবিলাকৰ হিচাপতো এডমিশ্যন হয়। কিন্তু বাকী যিবিলাক PG কোৰ্চেছ আছে সেইবিলাকৰ কাৰণে একো এক্সাম দিব নালাগে। তাৰপিছত আহিছোঁ ডক্টৰেট কোৰ্চেছৰ কাৰণে, মানে PhD কোৰ্চেছৰ কাৰণে। যদিহে PhDৰ কাৰণে ভাবি আছে, PhDৰ এডমিশ্যনৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সাম অনুষ্ঠিত হয়। USCMয়ে নিজাকৈ এণ্ট্ৰেঞ্চ পাতে আৰু সেই এণ্ট্ৰেঞ্চৰ লগতে এটা ইণ্টাৰভিউ হয়। আৰু এই পাৰ্চনেল ইণ্টাৰভিউ, এণ্ট্ৰেঞ্চৰ মাৰ্ক তথা মেৰিটৰ আগতে পঢ়ি অহা তাৰ একাডেমিক মেৰিটৰ 50% ৱেইটেজ থাকে। মানে গোটেইকেইটা চাইহে তাৰপিছত এডমিশ্যন, PhD এডমিশ্যনটো হয়। চ' তোমালোকে যদি তোমালোকক কেনেকৈ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগে বা এডমিশ্যনৰ কাৰণে কি কৰিব লাগে সেইবিলাকৰ বিষয়ে যদি বিতংকৈ জনাব লাগে বা অনলাইন এপ্লিকেশ্যন কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে সেইবিলাকৰ বিষয়ে যদি তোমালোকৰ কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যনত জনাবা, মই তাৰ বিষয়ে ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আৰু বহুতৰ প্ৰশ্ন এতিয়া থাকিব পাৰে যে এই যিখন ইউনিভাৰ্চিটিৰ কথা ক'লোঁ ইয়াত মিডিয়ামটো কি হয়। চ' যিহেতু মোৰ চেনেলত বেছিভাগ ষ্টুডেণ্ট এছামিছ মিডিয়ামৰ আছে, চ' তেওঁলোকক মই জনাব বিচাৰোঁ যে ইয়াৰ মিডিয়ামটো কিন্তু ইংলিছ হ'ব। কিন্তু তোমালোকে টেনশ্যন ল'ব নালাগে, কাৰণ ফাৰ্ষ্ট ইয়েৰত তোমালোকে অকণমান কষ্ট পালেও পিছলৈ তোমালোকৰ মানে ভাল হৈ যাব, তোমালোকে ইংলিছ কমিউনিকেশ্যন কৰিব পৰা হৈ যাবা। ঠিক আছে, আৰু যদিও বা মেঘালয় ষ্টেটত হয়, কিন্তু ইয়াৰ 80 to 90% টিচাৰ্ছ এছামিছ হয়, অসমীয়া হয়। চ' তোমালোকৰ যদি কিবা ডাউট থাকে, তোমালোকে বুজি নোপোৱা, তেওঁলোকৰ লগত ক্লাছত নহ'লেও এক্সট্ৰাকৈ হ'লেও সুধিলে তেওঁলোক একেবাৰে ফ্ৰেণ্ডলি হয়। চ' তোমালোকৰ কিবা ডাউট থাকিলে তেওঁলোকক ডিৰেক্টলি কথা পাতিব পাৰিবা, অসমীয়াতে কথা পাতিব পাৰিবা, একো প্ৰব্লেম নহয়। ফাৰ্ষ্ট ইয়েৰ তোমালোকে অকণমান বুজোতে কিবা প্ৰব্লেম পাব পাৰা কমিউনিকেশ্যনে, কিন্তু পিছলৈ তোমালোকৰ অভ্যাস হৈ যাব। আৰু তোমালোকে যদি ভয় কৰা ইংলিছত কথা পাতিবলৈ,
লাজ লাগে সেইবিলাক বস্তু তোমালোকৰ নোহোৱা হৈ যাব কাৰণ ইয়াত যিটো কোৰ্স তেওঁলোকে শিকায় তাৰ লগতে বিভিন্ন বস্তু এডেড থাকে যেনে প্ৰেজেন্টেচন দিব লাগে ক্লাছ প্ৰেজেন্টেচন থাকে তো সেইবিলাক যেতিয়া তোমালোকে কৰিবা ইংলিছত প্ৰেজেন্টেচন দিবলৈ শিকিবা তোমালোকৰ নিজে ইংলিছ কমিউনিকেশ্যনটো ইমপ্ৰুভ হৈ যাব সো সেইবিলাকৰ কাৰণে তোমালোকে টেনচন ল'ব নালাগে যদিও তোমালোকে এতিয়া এইচএছ টু এছএমএছ মিডিয়ামত পঢ়িছা তেনেহলে ভয় কৰিব নালাগে তোমালোকে ইংলিছ মিডিয়ামত তোমালোকৰ বিএ বা বিএসসি পঢ়িব পাৰিবা ঠিক আছে তাৰ পিছত এতিয়া আহিছো তোমালোকে কোড কন্টাক্ট কৰিবা বা এডমিশনৰ বিষয়ে কোড চাবা সো ইয়াৰ অফিচিয়েল ৱেবসাইটটো হৈছে ustm.ac.in সো তোমালোকে গুগলত সার্চ কৰি চাব পাৰা ইয়াত অফিচিয়েল ৱেবসাইটটোত গৈ যে কেনেকুৱা এডমিশন প্ৰসিডিউৰ কিবা কিবি তাৰ পিছত তোমালোকৰ যদি ইয়াৰ প্ৰসপেক্টাছখন চাব মন আছে কলেজৰ প্ৰসপেক্টাছখন মই তলত লিংক দি দিছো তাত আছে তাত গৈ তোমালোকে ডাউনলোড কৰি চাই ল'ব পাৰিবা ঠিক আছে আৰু যদি তোমালোকে ফোনত সুধি চাব বিচাৰা নিজৰ ডাউটছ বিলাক কলেজৰ লগত ডাইৰেক্টলি কথা পাতিব বিচাৰা তেনেহলে ইয়াত ফোন নম্বৰটো দিয়া আছে তাত ফোন কৰি তোমালোকে সুধিব পাৰা তাৰ পিছত এইটো মোৰ ফোন নম্বৰ নহয় দে এইটো ইউনিভাৰ্সিটিৰ ফোন নম্বৰ হয় সো তোমালোকে যদি ডাইৰেক্টলি কমিউনিকেশ্যন কৰি কিবা ডাউটছ আছে এইবিলাক সুধিব বিচাৰা তাত সুধিব পাৰিবা আৰু যদিহে তোমালোকে কেম্পাছটো চাব যাব বিচাৰা আৰু তাত গৈ পাৰ্সোনালি কথা পাতিব বিচাৰা কোৰ্সবিলাকৰ বিষয়ে জানিব বিচাৰা তেনেহলে এড্ৰেছটো দিয়া আছে টেকনো সিটি কিলিং ৰোড বাৰিদুৱা 9 মাইল ৰিভয় মেঘালয়া সো খানাপাৰাৰ পৰা বেছি ডিসটেন্স নহয় খানাপাৰাৰ পৰা ডাইৰেক্ট গাড়ীও পাই যায় সো কমেন্ট সেকশনত জনাবা ভিডিওটো যদি হেল্পফুল হল আৰু কিবা যদি ডাউটছ থাকিল তেনেহলে কবা মই ডাউটছ বিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিও যদি কিবা লাগে জনাবা বনাই দিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ এইখিনিতে সামৰিছো থ্যাংক ইউ ফৰ ওয়াচিং